Welcome back to my grammar class. I do request you to watch my video till the end to learn each and every point. And I do request you, if you are new to this channel, please subscribe, like, comment and share. Moi joakali article chapter uses of a or an already আপোনালোকক শিকালো আজি definite article dar যিখিনি ব্যৱহাৰ আছে সেইখিনি শিকাম আৰু লগতে আপোনালোকক মই কৈছিলো যে the এই ওয়ার্ডটো কেতিয়াবা দা আৰু কেতিয়াবা ডি বুলি প্ৰনাউন্স কৰে আৰু কেতিয়া দা বুলি প্ৰনাউন্স কৰে কেতিয়া ডি বুলি প্ৰনাউন্স কৰে সেই বিষয়ে মই সৰ্বপ্ৰথমে আপোনালোকক কম তাৰ পিছত মই বাদবাকি যিমানখিনি আছে ব্যৱহাৰ গোটেইখিনি আপোনালোকক ধুনিয়াকৈ দেখাম Okay. Yesterday I told you uses of a or n. মই আশা কৰোঁ আপোনালোক সকলোৱে a আৰু n ৰ ব্যৱহাৰৰ বিষয়ে শিকিলে and today I will try to teach you about the uses of the article definite. Let's start the lesson. যোৱাকালি আপোনালোকক কৈছিলোঁ the এই ওয়াৰ্ডটোৰ সাউন্ড কেতিয়াবা দা হয় কেতিয়াবা ডি হয় আৰু কেতিয়া দা হয় কেতিয়া ডি হয় আপোনালোকক মই বৰ্তমান জনাম ইয়াত মই দুটা উদাহৰণ লৈ থৈছোঁ বুক আৰু এপল প্ৰথমটোৰ ক্ষেত্ৰত মই দা উচ্চাৰণ কৰিম আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত মই ডি উচ্চাৰণ কৰিম and let me tell you the difference. Why do you need to pronounce like this? Let me tell you this. ইয়াত এই ওয়াৰ্ডটো কনসনেন্টেৰে আৰম্ভ হৈছে এই ওয়াৰ্ডটোৰ প্ৰথম লেটাৰটোত কনসনেন্ট সাউন্ড আমি পাইছোঁ আৰু যেতিয়া আমি কনসনেন্ট সাউন্ড পাওঁ আৰু আপোনালোকে জানে যে বি টু কনসনেন্ট সাউন্ড পাওঁ তেতিয়া আমি দা উচ্চাৰণ কৰোঁ আৰু ইয়াৰ পিছৰটো এপল ইয়াত এ হৈছে ভাৱেল আৰু ইয়াত ভাৱেল সাউন্ড থকাৰ কাৰণে যেতিয়া ভাৱেল সাউন্ড থাকে তেতিয়া আমি ডি বুলি উচ্চাৰণ কৰোঁ ডি এপল দা বুক ডি এপল আশা কৰোঁ আপোনালোকে বুজি পালে গতিকে এতিয়া আহক আমি ডিৰ ব্যৱহাৰ বা দাৰ ব্যৱহাৰৰ বিষয়ে অলপ শিকোঁ আমাৰ প্ৰথম পইণ্টটো হৈছে অতীততে জনা ব্যক্তি বা বস্তুক আঙুলিয়াই দেখুৱাবলৈ you know something in the past and you want to point it out right now then we can use the article before that person or thing so you can see here আপোনালোকে চাব পাৰে মই অসমীয়া ইংৰাজী সকলো মিক্স কৰি কম কাৰণ ইংলিছ মিডিয়ামৰ ষ্টুডেণ্ট আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট সকলোখিনি উপকৃত হ'ব পাৰিব অতীততে জনা আপুনি অতীততেই জানে আগতেই আপুনি জানে কোনো ব্যক্তি বা বস্তুক আৰু এই ব্যক্তি বা বস্তুক যেতিয়া আপুনি পইণ্ট আউট কৰে আঙুলিয়াই দিয়ে তেতিয়া আমি তাৰ আগত দা আৰ্টিকেল ব্যৱহাৰ কৰিব পাৰোঁ গতিকে প্ৰথম উদাহৰণ মই ইয়াত লৈছোঁ I met the person. Met to হৈছে মিডৰ যিটো past form এইটো met. I met the person. মই মানুহজনক লগ পাইছিলোঁ গতিকে মানুহজনক আপুনি বা তুমি বহুদিনৰ আগতেই জানা অতীততেই জানা কিন্তু সেই মানুহজনক বৰ্তমান আপুনি লগ পাইছিলে সেই কথাটো আপুনি নিৰ্দিষ্টকৈ স্পেচিফিকেলি আপুনি পইণ্ট আউট কৰিছে গতিকে তাৰ আগত আমি দা ব্যৱহাৰ কৰিলোঁ আৰু এটা উদাহৰণ লৈ থৈছোঁ they went to the market ইয়াত যদি আমি চাওঁ দ্য মাৰ্কেটখনৰ বিষয়ে আপুনি আগতীয়াকৈ জানে গতিকে আগতীয়াকৈ জনা ব্যক্তি বা বস্তুক আঙুলিয়াই দিবলৈ আমি তাৰ আগত ব্যক্তি বা বস্তুৰ আগত দা আৰ্টিকেল ব্যৱহাৰ কৰোঁ আশা কৰোঁ আপোনালোকে এক নম্বৰ পইণ্টটো বুজি পাইছে যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে কমেণ্ট ছেকশ্যনত গৈ আপোনালোকে মেনশ্যন কৰিব পাৰে গোটেই জাতিটো বুজাবলৈ ছিংগুলাৰ নাউনত থকা কমন নাউনৰ আগত দা ব্যৱহাৰ কৰোঁ আমি গতিকে এই পইণ্ট অলপ ক্ৰিটিকেল আছে I mean if you talk about the whole class then we will have to use the article before the singular form of the common noun so ইয়াত যদি চাওঁ the cow is a useful animal so in this sentence যদি আমি ভালকৈ চালি জাৰি চাওঁ ইয়াত গাই গৰুৰ জাতিটোৰ কথা কৈছে স্পেচিফিকেলি তোমালোকৰ ঘৰত থকা আমাৰ ঘৰত থকা কোনো গাই গৰুৰ কথা কোৱা হোৱা নাই এই পৃথিৱীত যিমান গাই গৰু আছে সকলো উপকাৰী জন্তু বুলি কৈছে গতিকে দা কাউ এইটো যে সিঙ্গুলাৰ ফৰ্মত আছে কাউটো হৈছে সিঙ্গুলাৰ নাম্বাৰত আছে গতিকে কাউটো কমন নাউন হিচাপে ব্যৱহাৰ কৰিছে সিঙ্গুলাৰ ফৰ্মত আছে ইয়াৰ আগত আমি দাটো ব্যৱহাৰ কৰি গোটেই গাই গৰুৰ জাতিটো কৈছোঁ গতিকে আৰু এটা উদাহৰণ আমাৰ আছে দ্য ডগ ইজ অ ফেইথফুল এনিমেল কুকুৰ বিশ্বাসী জন্তু এই কুকুৰ জাতিটো কথা কোৱা হৈছে এটা কোনোবা এজন বা কাৰোবাৰ ঘৰৰ এটা কুকুৰৰ কথা কোৱা হোৱা নাই এই পৃথিৱীত এই বিশ্বত
ইন দ্য ৱৰ্ল্ড দেয়াৰ আৰ মেনি ডগছ আৰু গোটেই কুকুৰবিলাকৰ কথা ইয়াত কোৱা হৈছে যে কুকুৰ বিশ্বাসী জন্তু গতিকে ছিংগুলাৰ নাউনৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰি সেই নাউনটোৰ আমি গোটেই জাতিটোক বুজাব পাৰোঁ আশা কৰোঁ আপোনালোকে 2 নম্বৰ পইণ্টটো ভালকৈ বুজি পালে এতিয়া বৰ্তমান আমি আহিছোঁ 3 নম্বৰ পইণ্টলৈ গতিকে 3 নম্বৰ পইণ্টত প্ৰথমতে লিখা আছে নদীৰ নাম নেমছ অফ ৰিভাৰ্ছ চ' কেন ইউ টেল মি আ নেম অফ এ ৰিভাৰ ফৰ এক্সাম্পল ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ অকল ব্ৰহ্মপুত্ৰই নহয় চ' ইফ ইউ টক এবাউট ইণ্ডিয়া পিপল চে ডেট ইণ্ডিয়া ইজ আ লেণ্ড অফ ৰিভাৰ্ছ গতিকে আমাৰ বহুত নদী আছে এই পৃথিৱীত গতিকে যেতিয়া নদীৰ নাম আমি পাওঁ তাৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব দ্য ব্ৰহ্মপুত্ৰ দ্য গংগা দ্য সুবনচিৰি যদি আমি অসমৰ বিষয়ে কওঁ গতিকে সেইটো বুজি পালে আপোনালোকে উপসাগৰৰ নাম দ্য পাৰ্চিয়ান গাফ গতিকে দ্য পাৰ্চিয়ান গাফ হৈছে এখন উপসাগৰৰ নাম গতিকে উপসাগৰৰ নামৰ আগতো আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগে দ্য পাৰ্চিয়ান গাফ গতিকে এতিয়া সাগৰৰ নাম দ্য ৰেড চি হৈছে এখন সাগৰৰ নাম অকল ৰেড চিয়ে নহয় আৰবিয়ান চিও আছে আমাৰ বিভিন্ন বহুত সাগৰ আছে গতিকে সাগৰবিলাকৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগে মহাসাগৰৰ নাম দি ইণ্ডিয়ান অ'চেন এতিয়া আপোনালোকে দেখা পাইছে মই ইয়াত ডি উচ্চাৰণ কৰিছোঁ ইয়াত দা উচ্চাৰণ কৰিছিলোঁ দ্য ৰেড চি সাগৰৰ নাম গতিকে ইয়াত আই হৈছে ইয়াত ভাৱেল চাউণ্ড আছে ফাৰ্ষ্ট লেটাৰটো গতিকে মই ইয়াত উচ্চাৰণ কৰিছোঁ দি ইণ্ডিয়ান অ'চেন দ্বীপপুঞ্জৰ নাম গ্ৰুপ অফ আইলেণ্ডছ দি আন্দামানছ হৈছে গ্ৰুপ অফ আইলেণ্ডছ চ' whenever you write the name of a group of island then before that you must use the article তাৰ আগত আমি the article ব্যৱহাৰ কৰিব লাগে পৰ্বত শ্ৰেণীৰ নাম mountain ranges before the name of mountain ranges for example the Himalayas হৈছে পৰ্বত শ্ৰেণীৰ নাম it is the name of mountain ranges before that we must use the article জাহাজৰ নাম যেনে আপোনালোক খুব জনপ্ৰিয় এখন জাহাজ আছিলে সকলোৱে জানে টাইটানিক দ্য টাইটানিক জাহাজৰ নামৰ আগতো আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগে আৰু বাতৰি কাকতৰ নামৰ আগত উই হেভ so many newspapers in the world গতিকে যিকোনো এখন নিউজ পেপাৰৰ নাম মই ল'ম গতিকে অসমত চলা এখন জনপ্ৰিয় নিউজ পেপাৰ হৈছে দি এছাম ট্ৰিবিউন গতিকে আপোনালোকে বুজি পাইছে নেমছ অফ ৰিভাৰ্ছ উপসাগৰ নামৰ আগত সাগৰৰ নামৰ আগত মহাসাগৰৰ নামৰ আগত দ্বীপপুঞ্জৰ নামৰ আগত পৰ্বত শ্ৰেণীৰ নামৰ আগত জাহাজৰ নামৰ আগত আৰু বাতৰি কাকতৰ নামৰ আগত আমি ভেৰি ইম্পৰ্টেণ্টলি দ্য আৰ্টিকল ইউজ কৰিব লাগে গতিকে আশা কৰোঁ আপোনালোক 3 নম্বৰ পইণ্টটো বুজি পাইছে নাও উই হেভ কাম টু দ্য পইণ্ট নম্বৰ 4 ইয়াত লিখা আছে ধৰ্মগ্ৰন্থ আৰু পুৰণি মহাকাব্যৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগে ধৰ্মগ্ৰন্থ ৰিলিজিয়াছ বুকছ আৰু পুৰণি যিবিলাক আমাৰ মহাকাব্য আছে এপিক্স আছে গতিকে সেইবিলাকৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব ইয়াত দ্য বেদাস দ্য বাইবেল গতিকে ধৰ্মগ্ৰন্থৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব লগতে পুৰণি মহাকাব্যৰ নাম পুৰণি মহাকাব্য যেনে ধৰক আপুনি ক'ব পাৰে দ্য ৰামায়ণ you can also talk about the ইলিয়াড গতিকে পুৰণি মহাকাব্যৰ নাম ৰামায়ণ ইলিয়াড সেইবিলাক পুৰণি মহাকাব্যৰ নাম সেইবিলাকৰ নামৰ আগতো আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগে বহুত সিম্পল বৰ্তমান আমি 5 নম্বৰ পইণ্টলৈ আহিছোঁ বিশেষ অৰ্থযুক্ত দেশ প্ৰদেশ
আৰু বিশ্ববিখ্যাত সংস্থাৰ নামৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ কৰা হয় গতিকে ইয়াত UK ইউনাইটেড কিংডম ইয়াত অৰ্থযুক্ত হয় ইউনাইটেড কিংডম UNO ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন গতিকে এইটো হৈছে এখন বিখ্যাত অৰ্থযুক্ত বিশেষ অৰ্থযুক্ত এখন ঠাইৰ নাম UK গতিকে তাৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিছোঁ গতিকে তাৰ পিছত UNO হৈছে বিশ্ববিখ্যাত এখন সংস্থাৰ নাম ৰাষ্ট্ৰসংঘ অসমীয়াত আমি কওঁ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন গতিকে তাৰ আগতো আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰোঁ লগতে আপোনালোকক এটা কথা কওঁ এনে ঠাইৰ নামৰ আগত দ্য নবহে যেনে ধৰক ইণ্ডিয়াৰ আগততো দ্য নবহে কিন্তু আমাৰ এনে কিছুমান ঠাই আছে যাৰ বিশেষ অৰ্থ আছে যেনে ধৰক পাঞ্জাব নামৰ ঠাইখনৰ ভাৰতবৰ্ষৰ এখন ৰাজ্য এই ৰাজ্যখনৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব পাৰোঁ so we have a reason here and the only reason here we have is that we have 5 rivers in Punjab পাঞ্জাবৰ এটা বিশেষ অৰ্থ আছে 5খন নৈ সংলগ্ন হৈ পাঞ্জাব গঠন হৈছে গতিকে এই অৰ্থ থকাৰ কাৰণে পাঞ্জাবৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব পাৰোঁ আশা কৰোঁ আপোনালোকে 5 নম্বৰ পইণ্টটো খুব ধুনীয়াকৈ বুজি পাইছে তাৰপিছত মই 6 নম্বৰ পইণ্টলৈ আহিছোঁ 6 নম্বৰ পইণ্টটো বহুত ইজি আছে বিখ্যাত ঐতিহাসিক ঘটনাৰ আগত বিখ্যাত ঐতিহাসিক ঘটনা বুলি আপোনালোকে কি বুজি পাইছে I mean very famous historical events for example the French Revolution you can also talk about the non-cooperation movement the French Revolution the non-cooperation movement হেকিটা হৈছে famous historical events ঐতিহাসিক ঘটনা গতিকে সেইবিলাকৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব গতিকে আপোনালোকে 6 নম্বৰ পইণ্টটো বুজি পাইছে তাৰপিছত আমি আহিছোঁ 7 নম্বৰ পইণ্টলৈ 7 নম্বৰ পইণ্টটো হৈছে বিখ্যাত প্ৰসাদ পেলেচেছ বা অট্টালিকা বিল্ডিংছ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব পাৰোঁ বিফৰ দ্য নেমছ অফ great palaces and buildings we can use the article for example here we have Taj Mahal এখন বিখ্যাত আশ্চৰ্যজনক বিল্ডিং অট্টালিকা গতিকে তাৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিছোঁ লগতে লাল কিল্লা the red fort এইবিলাক ইণ্ডিয়াৰ বিখ্যাত অট্টালিকা গতিকে বিখ্যাত অট্টালিকা এই পৃথিৱীত যিমান আছে অকল ইণ্ডিয়াত থকাবিলাক বুলিয়ে নহয় এই পৃথিৱীত যিমান ফেমাছ পেলেচেছ এণ্ড ফেমাছ বিল্ডিংছ আছে সেইবিলাকৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব গতিকে আশা কৰোঁ আপোনালোকে 7 নম্বৰ পইণ্টটো বুজি পাইছে চ' লেট মি কাম টু দ্য নেক্সট পইণ্ট দলৰ নাম আৰু সম্প্ৰদায়ৰ নামৰ আগতো দ্য আৰ্টিকল ব্যৱহাৰ কৰা হয় যেনে দলৰ নাম উই হেভ ছ' মেনি পলিটিকেল পাৰ্টিজ ইন আৱাৰ কাণ্ট্ৰি ফৰ এক্সাম্পল আমি এতিয়া ৰুলিং যিটো পলিটিকেল পাৰ্টি তাৰে উদাহৰণ লৈছোঁ দ্য BJP ভাৰতীয় জনতা পাৰ্টি দ্য BJP so this is a name of a party so before the name of the party it is very very important to use the article গতিকে যিকোনো দলৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগে লগতে এতিয়া আহিছোঁ সম্প্ৰদায়ৰ নাম যিকোনো এটা সম্প্ৰদায় যেনে ধৰক দ্য বৈষ্ণৱীসকলৰ কথা কৈছে ইয়াত দ্য বৈষ্ণৱীসকলৰ কথা কৈছে বৈষ্ণৱী সম্প্ৰদায়ৰ কথা কৈছে গতিকে সম্প্ৰদায়ৰ নামৰ আগতো আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগে আশা কৰোঁ আপোনালোকে 8 নম্বৰ পইণ্ট নম্বৰ 8টো সম্পূৰ্ণকৈ ধুনীয়াকৈ বুজি পাইছে এতিয়া আমি 9 নম্বৰ পইণ্টলৈ আহিছোঁ 9 নম্বৰ পইণ্টটো হৈছে জাতিৰ নামৰ আগত গতিকে যদি আমি ইয়াত মই এটা উদাহৰণ লৈ থৈছোঁ দি ইংলিছ গতিকে ইয়াত ইংৰাজী জাতিটোৰ বিষয়ে কোৱা হৈছে গতিকে তাতকৈ মই বেলেগ এটা উদাহৰণ লওঁ দি এছামিজ বুলি কোৱাৰ লগে লগে অসমীয়া জাতিটোৰ বিষয়ে কোৱা হৈছে কিন্তু ইয়াতে এটা কথা আছে যদি আমি অকল এছামিজ
অকল এছামিজ কওঁ তেতিয়া অসমীয়া জাতিটো নুবুজায় অসমীয়া MESE ইয়াত অসমীয়া ভাষাটোৰ কথা বুজায় লেংগুৱেজ গতিকে এছামিজ অকল এছামিজ বুলি ক'লে ভাষাটোৰ কথা বুজায় লেংগুৱেজৰ কথা বুজায় দি এছামিজ বুলি ক'লে অসমীয়া জাতিটোৰ কথা বুজায় কিন্তু লগতে যদি আমি দি এছামিজ মই তলতে লিখিব লাগিব দি এছামিজ লেংগুৱেজ গতিকে লেংগুৱেজ শব্দটো যোগ থাকিলে তাৰ আগত যদি আমি ডিটো ব্যৱহাৰ কৰোঁ দি এছামিজ লেংগুৱেজ এতিয়া ইয়াত ভাষাটোৰ কথা কোৱা হৈছে গতিকে অকল দি এছামিজ বুলি ক'লে অসমীয়া জাতিটোৰ কথা কোৱা হ'ব অকল এছামিজ বুলি ক'লে ভাষাটোৰ কথা কোৱা হ'ব কিন্তু দি এছামিজ দিয়াৰ পিছত লেংগুৱেজটো যদি যোগ থাকে তেতিয়া আমি দ্য আৰ্টিকলটো ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াও ভাষাটোৰ কথাকে বুজায় আশা কৰোঁ আপোনালোকে 9 নম্বৰ পইণ্টটো ধুনীয়াকৈ বুজি পালে এতিয়া 10 নম্বৰ পইণ্টলৈ আহিছোঁ 10 নম্বৰ পইণ্টত লিখা আছে কিছুমান বস্তু যি সংখ্যাত মাত্ৰ এটা আমাৰ এই পৃথিৱীত এনে কিছুমান বস্তু আছে যি সংখ্যাত মাত্ৰ এটা যেনে ধৰা মুন আৰ্থ সেইবিলাক হৈছে মাত্ৰ এটাই মুন আছে মুন মানে চন্দ্ৰ আৰ্থ মানে পৃথিৱী এখনেই পৃথিৱী আছে গতিকে যদি সংখ্যাত এটাই মাত্ৰ তেতিয়া আমি সেইবিলাক বস্তুৰ নামৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব দ্য মুন আৰু দি আৰ্থ ইয়াত ইটো ভাৱেল চাউণ্ড থকাৰ কাৰণে মই দি উচ্চাৰণ কৰিছোঁ দি আৰ্থ আশা কৰোঁ আপোনালোকে 10 নম্বৰ পইণ্টটো বুজি পালে এতিয়া আমি 11 নম্বৰ পইণ্টলৈ আহিছোঁ 11 নম্বৰ পইণ্ট হৈছে দিশৰ নামৰ আগত আমাৰ মেইনলি 4 ডিৰেকশ্যনছ আছে ফৰ এক্সাম্পল ইষ্ট ৱেষ্ট নৰ্থ চাউথ গতিকে এই 4টা মেইন দিশৰ নামৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগে দি ইষ্ট দ্য ৱেষ্ট দ্য নৰ্থ দ্য চাউথ গতিকে বহুত সহজ দিশৰ নামৰ আগত বিফৰ দ্য নেমছ অফ 4 মেইন ডিৰেকশ্যনছ ইট ইজ ভেৰি ভেৰি এছেঞ্চিয়েল টু ইউজ দ্য আৰ্টিকল গতিকে আপোনালোকে 11 নম্বৰ পইণ্টটো পইণ্ট নম্বৰ 11টো ধুনীয়াকৈ বুজি পালে চ' আফটাৰ পইণ্ট নম্বৰ 11 উই হেভ কাম টু পইণ্ট নম্বৰ 12 ইয়াত লিখা আছে ব্যৱসায়সূচক নাউনৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰোঁ ব্যৱসায়সূচক নাউন বাৰ বুলি কোৱাৰ লগে লগে আপোনালোকে বুজিয়ে পাইছে বাৰ হৈছে নাউন আৰু ব্যৱসায়সূচক নাউন বাৰত কি পায় আপোনালোকে জানেই মই বিশেষ ক'ব লাগে বুলি মই নাভাবোঁ গতিকে হি জইন দ্য বাৰ গতিকে বাৰ হৈছে ব্যৱসায়সূচক নাউন আৰু এই ব্যৱসায়সূচক নাউনৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰোঁ গতিকে আশা কৰোঁ আপোনালোকে পইণ্ট নম্বৰ 12টো ধুনীয়াকৈ বুজি পালে পইণ্ট নম্বৰ 13টো বহুত ইম্পৰ্টেণ্ট দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দ্য পইণ্ট হিয়াৰ উই হেভ ইজ ডেট ছুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰোঁ গতিকে প্ৰথমে সেই বিষয়ে কোৱাৰ আগতে আপোনালোকক ডিগ্ৰীৰ বিষয়ে অলপ মই ক'ব লাগিব ডিগ্ৰী 3 প্ৰকাৰৰ ইংৰাজী গ্ৰামাৰত পজিটিভ ডিগ্ৰী পজিটিভ কম্পেৰেটিভ আৰু ছুপাৰলেটিভ আৰু ডিগ্ৰী হয় কেৱল এডজেক্টিভৰ ক্ষেত্ৰত এইটো এডজেক্টিভ বুলি প্ৰনাউন্স কৰা নহয় এডজেক্টিভহে হয় এডজেক্টিভৰ ক্ষেত্ৰতহে আমাৰ ডিগ্ৰী এপ্লিকেবল হয় গতিকে ফৰ এক্সাম্পল আমি গুড ৱৰ্ডটো লওঁ গুড বেটাৰ বেষ্ট গুড হৈছে পজিটিভ ডিগ্ৰীৰ এডজেক্টিভ কম্পেৰেটিভ ডিগ্ৰী বেটাৰ হয় আৰু ছুপাৰলেটিভ ডিগ্ৰীত বেষ্ট হয় গতিকে পজিটিভ ডিগ্ৰীত কোনো তুলনা নুবুজায় কম্পেৰেটিভ ডিগ্ৰীত দুজনৰ মাজত তুলনা বুজায় আৰু ছুপাৰলেটিভ ডিগ্ৰীত দুজনতকৈ অধিকৰ মাজত তুলনা বুজায় গতিকে কোৱা হৈছে যে হি ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছৰ ভিতৰত তেওঁৱে শ্ৰেষ্ঠ ল'ৰা এতিয়া শ্ৰেষ্ঠ বুলি যিটো আমি বেষ্ট ছুপাৰলেটিভ ফৰ্মৰ এডজেক্টিভটো ইউজ কৰিছোঁ গতিকে ছুপাৰলেটিভ ফৰ্মৰ এডজেক্টিভ যেতিয়া আমি ইউজ কৰিম তাৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব হি ইজ দ্য বেষ্ট পজিটিভ ডিগ্ৰীত নহয় কম্পেৰেটিভ ডিগ্ৰীত নহয় আমি ছুপাৰলেটিভ ডিগ্ৰী এডজেক্টিভৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগিব গতিকে আশা কৰোঁ আপোনালোকে পইণ্ট নম্বৰ 13টো বহুত সহজতেই বুজি পালে আফটাৰ পইণ্ট নম্বৰ 13 উই হেভ কাম টু পইণ্ট নম্বৰ 14 This is also very important, so you might face problem to understand this specific point. So let me explain this point. মই explain কৰিম common noun হিচাপে ব্যৱহাৰ হোৱা proper nounৰ আগত আসলতে মানুহৰ নামৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ কৰা নহয় কিন্তু যেতিয়া মানুহজনক আমি common noun হিচাপে ব্যৱহাৰ কৰিম বা চমুকে ক'বলৈ গ'লে কোনোবা এজন ব্যক্তিৰ লগত তুলনা কৰিম
তেতিয়া আমি সেই মানুহজনৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ কৰিব পাৰোঁ। উদাহৰণ হিচাপে কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। গতিকে কালিদাস হৈছে ইণ্ডিয়াৰ মানুহ, ইণ্ডিয়াৰ, আৰু শ্বেক্সপিয়াৰ হৈছে ইংলেণ্ডৰ। গ্ৰেট ৰাইটাৰ, আপোনালোকে এইটো জানেই, ইংলেণ্ডৰ। গতিকে হোৱাট আই এম ট্ৰাইং টু চে ইজ ডেট এই ইণ্ডিয়াৰ কালিদাসক ইংলেণ্ডৰ শ্বেক্সপিয়াৰৰ লগত তুলনা কৰা হৈছে। আই মিন প্ৰপাৰ নাউনক কমন নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে। এই প্ৰপাৰ নাউনক যেতিয়া আমি কমন নাউন হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া মানুহৰ নামৰ আগত দ্য আৰ্টিকলটো ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আশা কৰোঁ আপোনালোকে এই পইণ্টটো বুজি পাইছে। পইণ্ট নম্বৰ 14ৰ পিছত আমি পইণ্ট নম্বৰ 15লৈ আহিছোঁ। পইণ্ট নম্বৰ 15ত লিখা আছে তাৰিখৰ আগত। দিছ ইজ দ্য চিম্পলেষ্ট ওৱান এজ পাৰ এজ আই এম কনচাৰ্ণড। আপোনালোকে খুব সহজতে বুজি পাব। তাৰিখ 15 আগষ্ট হৈছে তাৰিখ, এটা মাহৰ 15টো হৈছে আগষ্ট মাহৰ তাৰিখ। গতিকে তাৰিখৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিব লাগে, দ্য 15 আগষ্ট। তাৰপিছত পইণ্ট নম্বৰ 16টো হৈছে কম্পেৰেটিভৰ আগত এডভাৰ্ব হিচাপে। অলপ আগতে মই আপোনালোকক কৈছিলোঁ পজিটিভ ডিগ্ৰী, কম্পেৰেটিভ ডিগ্ৰী আৰু ছুপাৰলেটিভ ডিগ্ৰীৰ বিষয়ে। লগতে আপোনালোকে জানিব লাগিব এডভাৰ্ব কোনবিলাকনো এডভাৰ্ব, যিবিলাক ৱৰ্ডে ভাৰ্বৰ গুণাগুণ প্ৰকাশ কৰে, কোৱালিটি প্ৰকাশ কৰে, সেইবিলাকক এডভাৰ্ব বুলি কোৱা হয়। গতিকে চুনাৰ, বেটাৰ এইবিলাক হৈছে কম্পেৰেটিভ ডিগ্ৰী। গতিকে এই কম্পেৰেটিভ ডিগ্ৰী আমি ইয়াত দ্য আৰ্টিকল এডভাৰ্ব হিচাপে ব্যৱহাৰ কৰিছোঁ। আৰু দ্য এই ৱৰ্ড দ্য আৰ্টিকলটোৱে আপোনাৰ ভাৰ্বৰ গুণাগুণ প্ৰকাশ কৰিছে। গতিকে আশা কৰোঁ আপোনালোকে পইণ্ট নম্বৰ 16টো ধুনীয়াকৈ বুজি পাইছে। At the 11th hour of my grammar lesson, I have two exceptional points here. শেষ মুহূৰ্তত মোৰ দুটা ব্যতিক্ৰমী দ্য আৰ্টিকল ব্যৱহাৰ কৰাৰ নিয়ম আছে। এডজেক্টিভৰ আগত, ইয়াত ধৰক দ্য ৰিচ আৰ নট হেপী। গতিকে ৰিচ হৈছে এডজেক্টিভ। এডজেক্টিভৰ আগত যেতিয়া আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰোঁ তেতিয়া গোটেই শ্ৰেণীটোৰ কথা বুজায়। ইট টক্স এবাউট, ইট ৰেপ্ৰেজেণ্টছ দ্য হোল ক্লাছ। I will have to write here, it represents the whole class. গতিকে এডজেক্টিভৰ আগত ইয়াত দ্য আৰ্টিকল ব্যৱহাৰ কৰিছোঁ দ্য ৰিচ বুলি গোটেই ধনী শ্ৰেণীটোৰ কথা কোৱা হৈছে। দ্য ৰিচ আৰ্ণ্ট হেপী। গতিকে আপোনালোকে বুজি পাইছে ধনীবিলাক সুখী নহয়। তাৰপিছত আৰু এটা এক্সেপশ্যনেল পইণ্ট মোৰ ওচৰত আছে। টাইটেলৰ আগত যেতিয়া আমি ব্যৱহাৰ কৰোঁ দ্য আৰ্টিকল তেতিয়া কি মিন কৰে, কি অৰ্থ বুজায়। দ্য মিলিজ আৰ গোয়িং টু দ্য মাৰ্কেট। ইয়াত টাইটেলৰ আগত, মিলি হৈছে টাইটেল, মিচিং কমিউনিটি এটা টাইটেল মিলি, আপোনালোকে জানেই। গতিকে তাৰ আগত মই দ্য আৰ্টিকল ব্যৱহাৰ কৰাৰ লগে লগে ইয়াত স্পেচিফিকেলি কোনো এজন মিলি নামৰ মানুহক কোৱা হোৱা নাই। ইয়াত ইট ইজ টকিং এবাউট দ্য মেম্বাৰ্ছ অফ দ্য ফেমিলি অফ মিলি। ইয়াত কোৱা হৈছে মিলি পৰিয়ালটোৰ আটাইখিনি সদস্য যে বজাৰলৈ গৈ আছে, গতিকে পৰিয়ালৰ কথাটোৱে কোৱা হৈছে। গতিকে এই পইণ্ট দুইটা বহুত এক্সেপশ্যনেল। গতিকে আশা কৰোঁ আপোনালোকে খুব ধুনীয়াকৈ বুজি পালে। থেংক ইউ ফৰ ৱাচিং মাই গ্ৰামাৰ লেচন। মে গড ব্লেছ ইউ অল। চি ইউ এগেইন।